Hello viewers, welcome back to our channel. আশা কৰো আপোনালোক সবাই ভালে আছে। সো আজি আমাৰ দিনটো বহুত ভাল এটা দিন বুলি ক'ব পাৰো। কিছু সময়ত আগত আমাৰ দুটা ইনফৰমেশন আহিছে। সো এই ইনফৰমেশনটো আমাৰ ফাৰ্স্টটো আমাৰ দিছে আমাৰ কি হৈছে আমাৰ হিমন্ত ছাৰে, তাৰ পিছত দিছে যে আমাৰ এডুকেশন মিনিষ্টাৰ ছাৰে। সো হিয়তে কি কৰিছে কিছু সময়ত আগতে আমাৰ হিমন্ত ছাৰে কি কৰিলে এটা টুইট কৰিছে বা যাক আমি আজিকালি এক্স বুলি কওঁ, তাতে কি টুইট কৰিছে যে আমাৰ জিটিপিজিটি যেটো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টটো আমাৰ 17 অক্টোবৰত পাবলিশ কৰা হ'ব। সো এটো বহুত ভাল এটা পদক্ষেপ বুলি আমি ক'ব পাৰো। আৰু তাৰ কিছু সময়ৰ পিছতে আমাৰ এডুকেশন মিনিষ্টাৰ ছাৰে কি কৰিলে যে আমাৰ এলপি ইউপিৰ যে এইছে ৰিজাল্টটো এটো 25 অক্টোবৰৰ আগত পাবলিশ কৰিব বুলি হিয়তে এটা টুইট কৰিছে। কিন্তু এতিয়া সকলোৰে মনত আহিব পাৰে যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট দিছে, এতিয়া সেকেন্ড প্ৰভিজনাল মিস বা থাৰ্ড প্ৰভিজনাল লিষ্টটো আহিব না নাই, কিয়নে ইয়াতে ডাইৰেক্ট ৰিজাল্টৰ কথা কোৱা আছে। সো সকলোৰে মনত আহিব পাৰে যে ডাইৰেক্ট কি খালি মেৰিট লিষ্টটো পাবলিশ কৰিব নেকি। যদি ডাইৰেক্ট মেৰিট লিষ্ট পাবলিশ কৰে তো বহুত ষ্টুডেন্ট কি হ'ব নাম কাটা যাব। সো মই 5550টা যিবিলাক ষ্টুডেন্ট বিলাক আছে এই ভিডিওৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰো যে আপোনালোকে কি কৰিব এই আমাৰ সিএম স্যাৰ বা এডুকেশন মিনিষ্টাৰ টুইটাৰ সাইটত যায় আপোনালোকে কমেন্ট কৰক যে স্যাৰ আমাৰ সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টটো আহিব না নাই। এইবিলাক কৰিলে তেতিয়া হিয়তৰ চকুটো মানে কি হ'ব এই বস্তুৰ ওপৰত দৃষ্টিগোচৰ হ'ব আৰু ষ্টুডেন্ট বিলাকৰ প্ৰবলেম বিলাক বুজি পাব। আপোনালোকে এতিয়াৰ পৰাই কৰক, নহলে কি হ'ব গভৰ্নমেন্টে এই বস্তুটো যদি ডাইৰেক্ট মেৰিট লিষ্ট পাবলিশ কৰি দিয়ে তো বহুতৰে প্ৰবলেম হৈ যাব। সো কিয়নো আপোনালোকে লিষ্টটো মানে এই ইনফৰমেশনটো চাব পাৰে যে আমাৰ গভৰ্নমেন্ট ডাইৰেক্ট এলপিইউপি ৰিজাল্টৰ কথাই কৈছে। সো আপোনালোকে এই কেইদিনমান কি কৰিব এই টুইটাৰত যায় কি কৰিব ডাইৰেক্ট ক'ব যে স্যাৰ আমাৰ সেকেন্ড প্ৰভিজনাল লিষ্ট লাগে, সেকেন্ড প্ৰভিজনাল লিষ্ট বা হ্যাশট্যাগ এটা চলাব পাৰে, তেতিয়াহলে গভৰ্নমেন্টও বুজি পাব। সো আশা কৰো আপোনালোকে কি কৰিব লাগিব। সো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ।